নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আসামিজ শিক্ষক চেনেলটোলৈ। মই আকাশ তপদাৰ। আজি আমি ডিসকাস কৰিম ষ্টেটিক জিকেৰ ফাৰ্ষ্ট ইন ইণ্ডিয়া আৰু ৱৰ্ল্ড। সো বলক আৰম্ভ কৰো। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ অফ দ্য ফলোইং ইয়াৰ্স was a joint venture signed between the government of India and Suzuki Motor Corporation to launch the Maruti 800 car for the first time in India. ইয়াৰ কোনটো বছৰত ভাৰতত প্ৰথমবাৰৰ বাবে মাৰুতি 800 গাড়ী মুকলি কৰিবলৈ ভাৰত চৰকাৰ আৰু সুজুকি মোটৰ কৰ্পোৰেচনৰ মাজত যৌথ উদ্যোগত স্বাক্ষৰিত হৈছিল? আমাৰ অপচনসমূহ হ'ল 1982, 1986, 1978, 1998। সো বন্ধুসকল, আমাৰ সঠিক উত্তৰটো হ'ল 1982 অৰ্থাৎ 1982। আমাৰ নেক্সট প্ৰশ্নটো হৈছে India's first para badminton academy was launched in which state? ভাৰতৰ প্ৰথমখন পেৰা বেডমিণ্টন একাডেমি কোনখন ৰাজ্যত আৰম্ভ হ'ল? আমাৰ অপচনসমূহ হ'ল পঞ্জাব, উত্তৰ প্ৰদেশ, হাৰিয়ানা, ঝাৰখণ্ড। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ল উত্তৰ প্ৰদেশ। বন্ধুসকল, উত্তৰ প্ৰদেশৰ ৰাজধানী হ'ল লক্ষ্ণৌ। আমাৰ নেক্সট প্ৰশ্নটো হৈছে In which year did the Indian government conduct its first nuclear test in the desert of Pokhran? কোন বছৰত ভাৰত চৰকাৰে পোখৰাণ মৰুভূমিত প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰিছিল? অপচনসমূহ দিয়া আছে 1962, 1974, 1981, 1968। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ল 1974। আৰু এই যোনটো পৰীক্ষা আছিল, এই পৰীক্ষাটোৰ কোড নেম আছিল স্মাইলিং বুদ্ধা। আমাৰ নেক্সট প্ৰশ্নটো হ'ল In which of the following states did Nestle India Limited set up its first factory in 1961? তলৰ কোনখন ৰাজ্যত নেছলে ইণ্ডিয়া লিমিটেডে 1961 চনত প্ৰথমটো কাৰখানা স্থাপন কৰিছিল? অপচনসমূহ দিয়া আছে মধ্যপ্ৰদেশ, পঞ্জাব, কেৰালা, হাৰিয়ানা। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ল পঞ্জাব। পঞ্জাব ষ্টেটৰ ৰাজধানী হ'ল চণ্ডীগড়। আমাৰ নেক্সট প্ৰশ্নটো হ'ল Where did the first green hydrogen microgrid project start in 2021? 2021 চনত প্ৰথমটো গ্ৰীণ হাইড্ৰোজেন মাইক্ৰগ্ৰিড প্ৰকল্প ক'ৰ পৰা আৰম্ভ হৈছিল? আমাৰ অপচনসমূহ দিয়া আছে তামিলনাডু, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কেৰালা। সো বন্ধুসকল, এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল অন্ধ্ৰ প্ৰদেশ। অন্ধ্ৰ প্ৰদেশত প্ৰথমবাৰ গ্ৰীণ হাইড্ৰোজেন মাইক্ৰগ্ৰিড প্ৰজেক্ট ষ্টাৰ্ট কৰা হৈছিল। নেক্সট প্ৰশ্ন হ'ল Who was the first Indian citizen to receive the Nobel Prize in Literature? সাহিত্যৰ নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় নাগৰিক কোন? একদম ইজি কুৱেশ্যন। অপচনসমূহ দিয়া আছে স্বামী বিবেকানন্দ, সল্লী প্ৰুডহোমে, সৰোজিনী ৰবীন্দ্ৰনাথ টেগৰ। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ল ৰবীন্দ্ৰনাথ টেগৰ। তেওঁ অকল ভাৰতৰে নহয়, গোটেই এছিয়াৰে প্ৰথমজন ব্যক্তি যিয়ে নোবেল বঁটা লাভ কৰিছিল। নেক্সট প্ৰশ্ন হ'ল The first oil field in independent India was discovered in? ভাৰতৰ প্ৰথম স্বাধীন ভাৰতৰ প্ৰথম তৈলক্ষেত্ৰ আৱিষ্কাৰ হৈছিল ক'ত? ক'ত আৱিষ্কাৰ হৈছিল? অপচনসমূহ দিয়া আছে আসাম, গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ল আসাম। 1953 ক'ত? নাহৰকটীয়া। আমাৰ নেক্সট প্ৰশ্নটো হ'ল Where is the India's first ever e-waste electronic waste clinic set up?
ভাৰতৰ প্ৰথমটো ই-ৱেষ্ট ইলেক্ট্ৰনিক ৱেষ্ট ক্লিনিক ক'ত স্থাপন কৰা হৈছে? অপশ্যনসমূহ দিয়া আছে ভোপাল, হায়দৰাবাদ, জয়পুৰ, বেংগালুৰু। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল ভোপাল। ভোপাল হ'ল মধ্যপ্ৰদেশৰ ৰাজধানী। আমাৰ নেক্সট প্ৰশ্নটো হ'ল In which state is the first Graphene Innovation Center of India set up? কোনখন ৰাজ্যত ভাৰতৰ প্ৰথমটো গ্ৰেফিন উদ্ভাৱন কেন্দ্ৰ স্থাপন কৰা হয়? অপশ্যনসমূহ দিয়া আছে কৰ্ণাটকা, গুজৰাট, তেলেংগানা, কেৰালা। সো বন্ধুসকল প্ৰথমটো গ্ৰেফিন উদ্ভাৱন কেন্দ্ৰ স্থাপন কৰা হয় কেৰালাত। আৰু কেৰালা ৰাজ্যৰ ৰাজধানী হ'ল তিৰুৱনন্তপুৰম। আমাৰ নেক্সট প্ৰশ্নটো হ'ল What is the name of the India's first indigenous aircraft carrier? ভাৰতৰ প্ৰথমখন থলুৱা বিমানবাহী জাহাজৰ নাম কি? অপশ্যনসমূহ দিয়া আছে INS বিশাখাপট্টনম, INS বিৰাট, INS বিক্ৰান্ত, INS বিজয়া। সো বন্ধুসকল ভাৰতৰ প্ৰথমখন থলুৱা বিমানবাহী জাহাজৰ নাম হ'ল INS বিক্ৰান্ত। আমাৰ নেক্সট প্ৰশ্নটো হ'ল What is the name of the India's first privately developed fully cryogenic rocket engine? ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত সম্পূৰ্ণ ক্ৰায়োজেনিক ৰকেট ইঞ্জিনৰ নাম কি? বন্ধুসকল অপশ্যনসমূহ দিয়া আছে ধৱন 1, কলম 1, সাৰাভাই 1, ভাবা 1। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল ধৱন 1। ধৱন 1 হ'ল India's first privately developed fully cryogenic rocket engine। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Which is the first Indian mosque? কোনটো প্ৰথম ভাৰতীয় মছজিদ? অপশ্যনসমূহ দিয়া আছে চেৰামান জুমা মছজিদ, জিয়াৰত শৰীফ, মালিকধৰ মস্ক, পলাইয়া জুম্মা পল্লী। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল চেৰামান জুমা মছজিদ বা চেৰামান জুমা মস্ক। ক'ত আছে? এই মছজিদটো আছে কেৰালা ৰাজ্যত। আমাৰ নেক্সট প্ৰশ্নটো হ'ল Which of the following countries won the Thomas Cup for the first time ever in 2022? তলৰ কোনখন দেশে প্ৰথমবাৰৰ বাবে 2022 চনত থমাস কাপ জয় কৰিছিল? অপশ্যনসমূহ দিয়া আছে ইণ্ডিয়া, চাইনা, জাপান, ইণ্ডোনেছিয়া। সো বন্ধুসকল থমাস কাপ প্ৰথমবাৰৰ বাবে জয় কৰিছিল 2022 চনত ভাৰতে। এইটো আছিল 32nd অৰ্থাৎ 32 নম্বৰ থমাস কাপ। আৰু থমাস কাপ কি খেলৰ লগত জড়িত? থমাস কাপ হ'ল বেডমিণ্টন খেলৰ লগত জড়িত। আমাৰ নেক্সট প্ৰশ্ন হ'ল In India, which institution pioneered the first alternative to corneal transplantation? ভাৰতত কোনটো প্ৰতিষ্ঠানে কৰ্নিয়া ট্ৰান্সপ্লান্টেশনৰ প্ৰথম বিকল্পৰ পথ প্ৰদৰ্শক আছিল? অপশ্যনসমূহ দিয়া আছে NIT তিৰুচিৰাপল্লী, জিপমেৰ JIPMER জিপমেৰ, IIT হায়দৰাবাদ, এইমছ। সো বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল IIT হায়দৰাবাদ। আমাৰ নেক্সট প্ৰশ্নটো হ'ল Who among the following was the first Vice Chancellor of Maulana Azad National Urdu University? তলৰ কোন আছিল মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য? অপশ্যনসমূহ দিয়া আছে প্ৰফেসৰ আব্দুল জলিল খান M পাঠান, প্ৰফেসৰ মোহাম্মদ মিয়া, ডক্টৰ মোহাম্মদ আসলাম পাৰভেজ, প্ৰফেসৰ মোহাম্মদ শামীম জয়ৰাজপুৰী। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল প্ৰফেসৰ মোহাম্মদ শামীম জয়ৰাজপুৰী। তেখেত আছিল প্ৰথম ভাইচ চেঞ্চেলৰ অফ মৌলানা আজাদ নেশ্যনেল উৰ্দু ইউনিভাৰ্চিটি। আমাৰ নেক্সট প্ৰশ্নটো হ'ল India's first amputee clinic was launched in which place? ভাৰতৰ প্ৰথমখন এম্পিউটি ক্লিনিক কোন ঠাইত আৰম্ভ হ'ল? অপশ্যনসমূহ দিয়া আছে চণ্ডীগড়, ভোপাল, বেংগালুৰু, কানপুৰ।
সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল চণ্ডীগড় এম্পুটি ক্লিনিক হ'ল য'ত মানুহৰ অংগ আদি বিচ্ছেদ হ'লে তাৰ চিকিৎসা কৰা স্থান সো নেক্সট প্ৰশ্নটো হ'ল Where was the first open rec museum inaugurated by Union Minister of State for Science and Technology and Earth Sciences? কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি আৰু পৃথিৱী বিজ্ঞানৰ ৰাজ্যিক মন্ত্ৰীয়ে উদ্বোধন কৰা প্ৰথমটো মুকলি ৰেক সংগ্ৰহালয় ক'ত ওপেন ৰেক মিউজিয়াম ক'ত অপচনসমূহ দিয়া আছে হায়দৰাবাদ কোচি গুৱাহাটী ভুৱনেশ্বৰ সো বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল হায়দৰাবাদ আমাৰ নেক্সট প্ৰশ্নটো হ'ল India's first building made of biobricks from agro waste was inaugurated at কৃষি আৱৰ্জনাসমূহৰ পৰা জৈৱ ইটাৰে নিৰ্মিত ভাৰতৰ প্ৰথমটো ভৱন উদ্বোধন কৰা হয় অপচনসমূহ দিয়া আছে IIT দিল্লী IIT হায়দৰাবাদ IIT কানপুৰ IIT খড়গপুৰ সো বন্ধুসকল কৃষি আৱৰ্জনাসমূহৰ পৰা জৈৱ ইটা নিৰ্মাণ কৰা প্ৰথমটো ইনষ্টিটিউট হ'ল IIT হায়দৰাবাদ আমাৰ নেক্সট প্ৰশ্নটো হ'ল What is the capacity of first green solar energy harnessing plant using vanadium based battery technology? Vanadium ভিত্তিক ব্যাটাৰী প্ৰযুক্তি ব্যৱহাৰ কৰি first green solar energy harnessing plantor ক্ষমতা কিমান? অপচনসমূহ দিয়া আছে 62 kVA, 74 kVA, 50 kVA আৰু 56 kVA. সো বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল 56 kVA. ইয়াত kVA শব্দটোৰ অৰ্থ হ'ল কিলো ভোল্ট এম্পিয়াৰ ফুল ফৰ্ম অৰ্থ মানে ফুল ফৰ্ম আমাৰ নেক্সট প্ৰশ্নটো হ'ল Which government has become the world's first government to turn 100% paperless? 100% কাগজবিহীন হৈ পৰা বিশ্বৰ প্ৰথমখন চৰকাৰ কোনখন চৰকাৰ হৈ পৰিছে অপচনসমূহ দিয়া আছে মস্কো বাৰ্লিন দুবাই নিউয়ৰ্ক সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল দুবাই গভৰ্ণমেণ্ট বিশ্বৰ প্ৰথমখন চৰকাৰ যিয়ে 100% কাগজবিহীন হৈ পৰিছে কাগজবিহীন অৰ্থাৎ ডিজিটেল হৈ পৰিছে আমাৰ নেক্সট প্ৰশ্নটো হ'ল The first ever detailed commentary of Bhagavad Gita in Marathi was done by ভগৱতৰ প্ৰথম বিশদ টিকা মাৰাঠীত ৰচনা কৰিছিল কোনে কৰিছিল অপচনসমূহ দিয়া আছে একনাথ তুকাৰাম জ্ঞানেশ্বৰ ৰামদাস সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল জ্ঞানেশ্বৰ আমাৰ নেক্সট প্ৰশ্নটো হ'ল লৰেল হাবাৰ্ড representing Dash became the first ever transgender athlete to take part in the Tokyo 2020 Olympics under the women's 87 plus kg weightlifting category. কাক প্ৰতিনিধিত্ব কৰা লৰেল হাবাৰ্ডে মহিলাৰ 87 plus kg ভাৰোত্তোলন শাখাৰ অধীনত টকিঅ 2020 অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম গৰাকী ট্ৰান্সজেন্ডাৰ খেলুৱৈ হিচাপে পৰিগণিত হয় সো বন্ধুসকল আমাৰ অপচন দিয়া আছে নিউজিলেণ্ড অষ্ট্ৰেলিয়া ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আৰু চাইনা সো বন্ধুসকল সঠিক উত্তৰটো হ'ল নিউজিলেণ্ড লৰেল হাবাৰ্ড যি এজনী ট্ৰান্সজেন্ডাৰ মহিলা তেখেত নিউজিলেণ্ডৰ পৰা 2020 চনৰ টকিঅ অলিম্পিকত 87 প্লাছ কেজি কেটেগৰীত ৱেইটলিফটিং কৰিছিল আমাৰ নেক্সট প্ৰশ্নটো হ'ল Which of the following countries has become the first country in the world to accept Bitcoin as legal currency? তলৰ কোনখন দেশে বিটকইনক আইনী মুদ্ৰা হিচাপে গ্ৰহণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে সো বন্ধুসকল আমাৰ অপচনসমূহ দিয়া আছে এল সালভাডৰ আলবেনিয়া জামাইকা উজবেকিস্তান সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল এল সালভাডৰ আমাৰ নেক্সট প্ৰশ্নটো হৈছে Between two cities does India first semi-high speed train Vande Bharat Express run?
কোন দুখন চহৰৰ মাজত ভাৰতৰ প্ৰথমখন সেমি হাই স্পীড ৰেল বন্দে ভাৰত এক্সপ্ৰেছ চলিছে অপচনসমূহ দিয়া আছে পুৰী এণ্ড হাওৰা আহমেদাবাদ আৰু মুম্বাই চেন্ট্ৰেল হজৰত নিজামুদ্দিন এণ্ড ঝান্সী জংচন নিউ দিল্লী আৰু বাৰাণসী জংচন সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল নিউ দিল্লী এণ্ড বাৰাণসী জংচন আমাৰ নেক্সট প্ৰশ্নটো হৈছে Name India's first super fast train. ভাৰতৰ প্ৰথমখন super fast ট্ৰেইনৰ নাম ৰেলৰ নাম কি? অপচনসমূহ দিয়া আছে ডেক্কান কুইন, দুৰন্ত, শতাব্দী, ৰাজধানী। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল ডেক্কান কুইন। ফাৰ্ষ্ট ডেক্কান কুইন ফাৰ্ষ্ট ইন্ট্ৰডাকচন হৈছিল 1 জুন 1930 চনত। আমাৰ নেক্সট প্ৰশ্নটো হৈছে In which year did India's first participated in the Olympic Games? কোন চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক খেলত অংশ গ্ৰহণ কৰিছিল? অপচনসমূহ দিয়া আছে 1925 চনত, 1923 চনত, 1924 চনত, 1900 চনত। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল 1900 চনত। ইয়াৰ 1900 আৰু ব্ৰিটিছ ইণ্ডিয়াৰ পৰা নৰ্মান প্ৰিচাৰ্ড নামৰ খেলুৱৈ গৰাকীয়ে দুটা সিলভাৰ মেডেলো অৰ্থাৎ ৰূপৰ পদকো লাভ কৰিছিল। আমাৰ নেক্সট প্ৰশ্নটো হৈছে The first island to operate seaplane service is সাগৰীয় বিমান সেৱা চলোৱা প্ৰথম দ্বীপটো হ'ল অপচনসমূহ দিয়া আছে আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ ডিউ নীল আইলেণ্ড মাজুলী সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড আমাৰ নেক্সট প্ৰশ্নটো হ'ল Artificial fertilizer were first created during the century কিমান century কৃত্ৰিম সাৰ কোনটো শতিকাৰ ভিতৰত সৃষ্টি কৰা হৈছিল অপচনসমূহ দিয়া আছে 18th 17th 19th আৰু 16th সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল 19th century অৰ্থাৎ 1900 শতিকাৰ ভিতৰত আমাৰ নেক্সট প্ৰশ্নটো হৈছে Who inaugurated the first ever corridor of the Delhi Metro? Delhi Metro প্ৰথমটো কৰিডৰ কোনে উদ্বোধন কৰিলে? অপচনসমূহ দিয়া আছে অটল বিহাৰী বাজপেয়ী, ই শ্ৰীধৰন, মদন লাল খুৰানা, মনমোহন সিং। সো বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল অটল বিহাৰী বাজপেয়ী। অটল বিহাৰী বাজপেয়ীয়ে দিল্লী মেট্ৰৰ কৰিডৰৰ প্ৰথমে উদ্বোধন কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল The first woman to swim English Channel was ইংৰাজী চেনেল সাঁতুৰিবলৈ যোৱা প্ৰথম মহিলা গৰাকী আছিল কোন আছিল এজনী ফ্ৰেঞ্চ এন ইণ্ডিয়ান এজনী ভাৰতীয় এ ব্ৰিটিছ এন আমেৰিকান সো বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল এন আমেৰিকান আৰু তেখেতৰ নাম আছিল গাৰ্ট্ৰুড আৰ্ডেলে আমাৰ নেক্সট প্ৰশ্নটো হৈছে This is the India's first para athlete to win a medal at the Paralympics. She won silver medal at the Rio 2016 Paralympics Games in the shot put event. কোন হৈছে পেৰালিম্পিকত পদক লাভ কৰা ভাৰতৰ প্ৰথমজন পেৰা এথলীট ৰিঅ 2016 পেৰালিম্পিক গেমছত শট পুট ইভেন্টত ৰূপৰ পদক লাভ কৰে অপচনসমূহ দিয়া আছে দীপা কৰ্মকাৰ দেৱী ঝাজৰিয়া দীপা মালিক গিৰিশা ৰাণী সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল দীপা মালিক আমাৰ নেক্সট প্ৰশ্নটো হৈছে In which year was the first radio program broadcast in India? কোন বছৰত ভাৰতত প্ৰথম ৰেডিঅ' অনুষ্ঠান সম্প্ৰচাৰ কৰা হৈছিল অপচনসমূহ দিয়া আছে 1936 1957 1930 1923 সো বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল 1923 চনত ভাৰতত প্ৰথম ৰেডিঅ' অনুষ্ঠান সম্প্ৰচাৰ কৰা হৈছিল
আমাৰ নেক্সট প্ৰশ্নটো হৈছে This is the first robot in the world to become a full citizen of a country. কোন হৈছে বিশ্বৰ প্ৰথমটো ৰবট যিয়ে এখন দেশৰ পূৰ্ণ নাগৰিক হ'ল? অপচনসমূহ দিয়া আছে ৰ'জ, এলেন, লিলি, সোফিয়া। সো পিকচাৰটো চাই আপোনালোকে হয়তো ধৰিব পাৰিছে ইয়াৰ সঠিক উত্তৰটো হ'ল সোফিয়া। সোফিয়া ৰবটটোক সৌদি আৰবিয়া দেশৰ পূৰ্ণ নাগৰিক হিচাপে নাগৰিকত্ব দিয়া হৈছে। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Who was appointed as the first woman speaker of the Lok Sabha? লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছিল? অপচনসমূহ দিয়া আছে স্মৃতি ইৰাণী, মীৰা কুমাৰ, সুষমা স্বৰাজ, হেমা মালিনী। সো বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল মীৰা কুমাৰ। মীৰা কুমাৰ ভাৰতৰ প্ৰথম মহিলা অধ্যক্ষ কিহৰ লোকসভাৰ। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Where and when was the first metro train introduced in India? ভাৰতত ক'ত আৰু কেতিয়া প্ৰথম মেট্ৰ' ৰেলৰ প্ৰচলন হৈছিল? অপচনসমূহ দিয়া আছে বম্বে on 26 January, Bangalore on 2nd October 1945, Kolkata on 24 October 1984, Delhi on 15 August 1947. সো বন্ধুসকল ভাৰতত প্ৰথম মেট্ৰ' ৰেলৰ প্ৰচলন হৈছিল কলকাতাত। সো ইয়াৰ সঠিক উত্তৰ হ'ল কলকাতা on 24th October 1984. আমাৰ নেক্সট প্ৰশ্নটো হ'ল Which Indian airport is the world's first fully solar powered airport? ভাৰতৰ কোনটো বিমানবন্দৰ বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ সৌৰ শক্তি চালিত বিমানবন্দৰ? অপচনসমূহ দিয়া আছে ইন্দিৰা গান্ধী ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট, কোচিন ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট, চেন্নাই ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট, ছত্ৰপতি শিৱাজী ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ল কোচিন ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট। আমাৰ নেক্সট প্ৰশ্নটো হৈছে When was the first Indian cricket club, the Kolkata Cricket Club, established? প্ৰথম ভাৰতীয় ক্ৰিকেট ক্লাব কলিকতা ক্ৰিকেট ক্লাব কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপচনসমূহ দিয়া আছে 1792, 1791, 1790 আৰু 1793। সো বন্ধুসকল কলকাতা ক্ৰিকেট ক্লাব was established in 1792 আৰু কলকাতা ক্ৰিকেট ক্লাব হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি ক্ৰিকেট ক্লাব। আমাৰ নেক্সট প্ৰশ্নটো হ'ল The first pressurized heavy water reactor PHWR of India in 1964 was collaborative venture between Atomic Energy India Limited and NPCIL of India. 1964 চনত ভাৰতৰ প্ৰথম চাপযুক্ত গধুৰ পানী ৰিয়েক্টৰ PHWR Dash Limited আৰু ভাৰতৰ NPCIL ৰ এটমিক এনাৰ্জিৰ সহযোগিতামূলক উদ্যোগ আছিল। সো বন্ধুসকল আমাৰ অপচনসমূহ দিয়া আছে ফ্ৰান্স, USSR, ইজৰাইল, কানাডা। সো ইয়াৰ সঠিক উত্তৰ হ'ল কেনেডা আৰু ফুল ফৰ্ম হ'ল এটমিক এনাৰ্জি ইন কেনেডা লিমিটেড। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Who was the first UN Secretary General? ৰাষ্ট্ৰসংঘৰ প্ৰথমজন মহাসচিব কোন আছিল? আমাৰ অপচনসমূহ দিয়া আছে কোফি আন্নান, ট্ৰাইগভে লাই, ইউ থাম্প, ডেক হেমাৰ্কছজোল্ড। সো বন্ধুসকল ৰাষ্ট্ৰসংঘৰ প্ৰথমজন মহাসচিব আছিল ট্ৰাইগভে লাই আৰু তেওঁ ক'ৰ আছিল? তেওঁ আছিল নৰৱে দেশৰ নাগৰিক। আমাৰ নেক্সট প্ৰশ্নটো হ'ল India's first biofuel powered flight landed at IGI airport in New Delhi from Dash in 2018. ভাৰতৰ প্ৰথমখন জৈৱ ইন্ধন চালিত বিমান 2018 চনৰ ক'ৰ পৰা নতুন দিল্লীৰ IGI বিমানবন্দৰত অৱতৰণ কৰে? অপচনসমূহ দিয়া আছে দেহৰাদুন, হায়দৰাবাদ, পাটনা, মুম্বাই। সো বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল দেহৰাদুন। আমাৰ নেক্সট প্ৰশ্নটো হ'ল
Which is the first and the oldest intergovernmental organization? প্ৰথম আৰু আটাইতকৈ পুৰণি আন্তঃচৰকাৰী সংগঠন কোনটো? আমাৰ অপচনসমূহ দিয়া আছে কাউন্সিল অফ ইউৰোপ, চেন্ট্ৰেল কমিশ্যন ফৰ নেভিগেশ্যন অন দ্য ৰাইন, ইউনাইটেড নেশ্যন, ইণ্টাৰনেশ্যনেল লেবৰ অৰ্গেনাইজেশ্যন। সো বন্ধুসকল আটাইতকৈ পুৰণি আন্তঃচৰকাৰী সংগঠনটো হ'ল চেন্ট্ৰেল কমিশ্যন ফৰ নেভিগেশ্যন অন দ্য ৰাইন। ৰাইন হ'ল ইউৰোপ মহাদেশৰ মাজেৰে বৈ যোৱা এটা নদীৰ নাম। আমাৰ নেক্সট প্ৰশ্নটো হ'ল In which of the following cities was India's first biorefinery plant inaugurated? তলৰ কোনখন চহৰত ভাৰতৰ প্ৰথমটো জৈৱ শোধনাগাৰ উদ্বোধন হৈছিল? আমাৰ অপচনসমূহ দিয়া আছে পুনে, ভলসাদ, আহমেদাবাদ, হায়দৰাবাদ। সো বন্ধুসকল ভাৰতৰ প্ৰথমটো জৈৱ শোধনাগাৰ উদ্বোধন কৰা হৈছিল পুনেত। পুনে ক'ত আছে? মহাৰাষ্ট্ৰ ৰাজ্যত। আমাৰ নেক্সট প্ৰশ্নটো হ'ল On which of the following rivers was independent India's first river dam constructed? তলৰ কোনখন নদীৰ ওপৰত স্বাধীন ভাৰতৰ প্ৰথম নদীবান্ধ নিৰ্মাণ কৰা হৈছিল? আমাৰ অপচনসমূহ দিয়া আছে কৃষ্ণা, যমুনা, গংগা, দামোদৰ। সো বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল দামোদৰ নদীৰ ওপৰত। আৰু ডেমটোৰ নাম হ'ল তিলাইয়া ডেম। ক'ত আছে? ঝাৰখণ্ড ৰাজ্যত আছে। আমাৰ নেক্সট প্ৰশ্নটো হ'ল Where has India's first floating elementary school been inaugurated? ভাৰতৰ প্ৰথমখন ভাসমান প্ৰাথমিক বিদ্যালয় ক'ত উদ্বোধন কৰা হৈছে? অপচনসমূহ দিয়া আছে নৈনী ঝিল, নৈনীতাল, ডল লেক, শ্ৰীনগৰ, লেক পিছলা, উদয়পুৰ, লোকটাক লেক, মণিপুৰ। সো বন্ধুসকল ভাৰতৰ প্ৰথম ভাসমান অৰ্থাৎ ফ্লোটিং এলিমেণ্টাৰী স্কুল উদ্বোধন কৰা হৈছে লোকটাক লেক, মণিপুৰত। আমাৰ নেক্সট প্ৰশ্নটো হ'ল Who among the following joined the 969 Railway Engineer Regiment of Territorial Army in 2011? She was the first female Jawan in the Indian Army. তলৰ কোনে 2011 চনত 969 Railway Engineer Regiment of Territorial Army T8 যোগদান কৰিছিল? ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা জৱান আছিল। কোন আছিল? অপচনসমূহ দিয়া আছে অমৃতা দেৱী, চেপাৰ শান্তি টিগ্গা, ছবি ৰাজাৱত, সীতা সাহু। সো বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল চেপাৰ শান্তি টিগ্গা। তেখেত আছিল জলপাইগুৰিৰ, ৱেষ্ট বেংগলৰ। আমাৰ নেক্সট প্ৰশ্নটো হ'ল The world's first official airmail was sent from dash to dash in February 1911. 1911 চনৰ মাহত বিশ্বৰ প্ৰথমটো চৰকাৰী বিমান মেইল ক'ৰ পৰা ক'লৈ প্ৰেৰণ কৰা হৈছিল? আমাৰ অপচনসমূহ হ'ল এলাহাবাদ, নৈনী, আন্ধ্ৰা, দিল্লী, আলাহাবাদ, আগ্ৰা, হায়দৰাবাদ, তিৰুপতি। সো বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল এলাহাবাদৰ পৰা নৈনীলৈ। আমাৰ নেক্সট প্ৰশ্নটো হৈছে In which of the following states the electronic voting machine EVM were used for the first time in India? তলৰ কোনখন ৰাজ্যত ভাৰতৰ প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছিল? আমাৰ অপচনসমূহ দিয়া আছে তামিলনাডু, ৱেষ্ট বেংগল, কেৰেলা আৰু কৰ্ণাটকা। সো বন্ধুসকল ইভিএম পোনপ্ৰথমে ব্যৱহাৰ কৰা হৈছিল কেৰেলা ৰাজ্যত। কিমান চনত? 1982 চনত। আমাৰ নেক্সট প্ৰশ্নটো হ'ল Who was the first Indian to join the civil service? ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰা প্ৰথম ভাৰতীয় কোন? আমাৰ অপচনসমূহ দিয়া আছে লক্ষ্মীকান্ত ঝা, শ্যামজী কৃষ্ণ বৰ্মা, হৰিভাই পটেল, সত্যেন্দ্ৰনাথ টেগৰ। সো বন্ধুসকল এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ল সত্যেন্দ্ৰনাথ টেগৰ। তেখেত আছিল ভাৰতৰ প্ৰথম ICS অফিচাৰ। আমাৰ নেক্সট প্ৰশ্নটো হ'ল Who was the first winner of জ্ঞানপীঠ award? জ্ঞানপীঠ বঁটাৰ প্ৰথম বিজয়ী কোন? আমাৰ অপচনসমূহ দিয়া আছে আশাপূৰ্ণ দেৱী, জি শংকৰ কুৰুপ, অমৃতা প্ৰীতম আৰু উমা শংকৰ যোশী। সো বন্ধুসকল জ্ঞানপীঠ বঁটাৰ প্ৰথম বিজয়ী হ'ল
জি শংকৰ কুৰুল কিহৰ কাৰণে পাইছিল তেখেতে এই বঁটা ওডাক কুজল নামৰ নোবেলৰ কাৰণে সো বন্ধুসকল এই ভিডিঅ'টিত আজিলৈ এইখিনি প্ৰশ্নই আৰু বাকি ৰৈ যোৱা প্ৰশ্নখিনি আমি নেক্সট ভিডিঅ'টিত চাম পাৰ্ট 2ত চাম সো বন্ধুসকল আপোনালোকে যদি এই ভিডিঅ'টো চাই কিবা শিকিব পাৰিছে তেন্তে ভিডিঅ'টিক এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিব পাৰে ধন্যবাদ